আপুনি জানেনে ভাৰতবৰ্ষত ডেইলি 2 কোটিতকৈ বেছি মানুহে লটাৰী টিকেটৰ নামত পইচা খৰচ কৰে আৰু বছৰি কৰে 30,000 টকা কেৱল লটাৰীৰ নামতেই খৰচ কৰে আৰু বছৰটোৰ শেষলৈ তেওঁলোকৰ লগত কোনো ধৰণৰ জমা ধন মজুত নাথাকে। ইয়াৰ উপৰিও ইমাৰ্জেন্সিৰ কাৰণেও তেওঁলোকৰ হাতত 30,000 টকাও জমা নাথাকে। এতিয়া আপুনি হয়তো ক'ব পাৰে যে তেওঁলোকে সেই টকাখিনিৰে লটাৰী টিকেট কিনাৰ পৰিৱৰ্তে সেভিং কিয় নকৰে? কিন্তু তেওঁলোকৰ মতে তেওঁলোকৰ লাইফ আৰু ফাইনেন্সিয়েল কণ্ডিশ্যন কেৱল মাত্ৰ সেই লটাৰীয়েহে চেঞ্জ কৰিব পাৰিব। তেওঁলোকে ভাবে যে কষ্ট কৰি তেওঁলোক কেতিয়াও ধনী হ'ব নোৱাৰে। তেওঁলোকে এইটোকেই ভাবে যে ধনী হ'ব লাগিলে ভাগ্যৱান হ'ব লাগিব। সেয়েহে লটাৰীয়ে তেওঁলোকক এটা আশা আৰু এটা সপোন জগাই ৰাখে। এতিয়া আমি এইটোকেই ক'ম যে ই কেনেকুৱা এটা কথা হ'ল। কাৰণ আমি জানো যে লটাৰীত জিকা চান্স একেবাৰে সামান্য থাকে। গতিকে নিজৰ লাইফটো কেৱল লটাৰীৰ আশাতেই জীয়াই থকা মানে 1 কোটি মানুহৰ মাজত কেৱল এজনহে জিকিব। আৰু তেনেহ'লে বাকীবোৰ মানুহ কি দুখীয়া হৈয়ে থাকিবনে? কিন্তু আচৰিত কথাটো কি জানেনে? যদি তেওঁলোকক এই কথাটো বুজাবলৈ যাওঁ, তেনেহ'লে উল্টা মোকেই বুৰ্বক বুলি ক'ব। খুব সম্ভৱতঃ তেওঁলোকে মোক গালি দিহে পঠাব। সেয়েহে আজিৰ এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আহিছোঁ এখন বহুত ইম্পৰ্টেণ্ট কিতাপ দ্য সাইক'লজি অফ মানি বাই মৰ্গান হাউছেল। ইয়াত কৈছে যে আমি মানুহবোৰে লজিকেলি চিন্তা নকৰোঁ, আমি সাইক'লজিকেলিহে চিন্তা কৰোঁ। কাৰণ সকলোৱে এইটোৱেই ভাবে যে আজিৰ তাৰিখলৈ তেওঁ লাইফৰ একদম পাৰফেক্ট সিদ্ধান্ত লৈ আছে। কিন্তু তথাপিও যেতিয়া কেইটামান বছৰ পাৰ হৈ যায় আৰু তেওঁ পিছলৈ ঘূৰি চাই দেখে, তেতিয়া তেওঁ ভাবে যে যদি মই তেতিয়াই এইটো কাম কৰিলোঁ হয় তেনেহ'লে আজি মই কিমান এটা ধুনীয়া লাইফ কটাব পাৰিলোহেঁতেন। আৰু যেতিয়া এই কথাটো টকা পইচাৰ ওপৰত আহে, তেতিয়া সেই লটাৰী টিকেট কিনা মানুহজনেই হওক নাইবা আপুনিয়েই হওক বা অন্য কোনোবা, আমি লাইফৰ বেছিভাগ সিদ্ধান্ত আৱেগত বা ইম'চনত আহি লওঁ। যেনে ধৰক ভয়তেই হওক বা লোভতেই হওক, আৰু তাৰ পাছত আমি তাক লজিকেলি জাষ্টিফাই কৰোঁ যে আমি লোৱা সিদ্ধান্তটো লজিকেলি একদম সঠিক হৈছে। আৰু ইয়াৰ এটা কাৰণ হ'ল আমি কিছুমান বস্তু পিছতহে বুজি পাওঁ, যিটো আমি আগতেই বুজি চাব লাগিছিল। প্ৰিয় বন্ধু, সেয়েহে আজি মই আপোনাক এই কিতাপখনৰ কেইটামান ইম্পৰ্টেণ্ট লেছনৰ বিষয়ে ক'ব বিচাৰিছোঁ, যিটো আমাৰ সাইক'লজি আৰু মনৰ লগত জড়িত হৈ আছে, যাৰ কাৰণে আমি হয়তো অজানিতে কিছুমান ভুল সিদ্ধান্ত ল'ব লগা হৈ পৰে। আৰু ইয়াক যদি আজি আপুনি ভালদৰে বুজি লয়, তেনেহ'লে আহি থকা দিনবোৰত আপুনি এজন ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট ব্যক্তি হ'ব পাৰিব। ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে মই আপোনাক এটি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি আজি আপুনি প্ৰথম এই চেনেলটিলৈ আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যাতে নেক্সট এনেধৰণৰ ভিডিঅ' আপুনি ৰেগুলাৰ চাব পাৰে। তেনেহ'লে আহক মূল কথাখিনি আলোচনা কৰোঁ। লেছন নম্বৰ 1, প্ৰকৃত সম্পত্তি যিটো আপুনি দেখা পোৱা নাই। প্ৰিয় বন্ধু, এফালে ধুনীয়া এখন গাড়ী, ধুনীয়া এটা ঘৰ, ফেচবুক আৰু ইনষ্টাত ফুৰিবলৈ যোৱা ফটো, আমি এই সকলোবোৰ স্পষ্টকৈ দেখা পাওঁ। আনফালে সেই গাড়ীখনৰ বা ঘৰটোৰ বাবে লোৱা লোন বা EMI, সেই ব্যক্তিজনৰ অফিচত কামৰ প্ৰেছাৰ আৰু বিভিন্ন চিন্তা আৰু সেইবোৰৰ কাৰণে ঘৰত হোৱা কাজিয়া, এইবোৰ বস্তু আমি দেখা নাপাওঁ। আৰু যিবোৰ আমি দেখোঁ সেইবোৰ আচলতে আমি সম্পূৰ্ণকৈ নেদেখোঁ। কিন্তু আমি একো নজনাকৈয়ে এইবোৰ বস্তু আমি ভুলকৈ ভাবি লওঁ। যেতিয়াই আমি কোনোবা এজন ধনী মানুহক দেখোঁ, যেনে ধৰক তেওঁৰ লগত এখন দামী গাড়ী আছে বা তেওঁ ক'ৰবাত ফুৰিবলৈ গৈছে, তেতিয়া আমি ভাবোঁ যে তেনেকুৱা এখন গাড়ী যদি মোৰো লগত থাকিলে হয়, এইবোৰ ঠাইত যদি ময়ো ফুৰিব যাব পাৰিলোঁ হয়, কিমান ধুনীয়া এটা লাইফ কটাই আছে। কিন্তু আমি এইটো গমেই নাপাওঁ যে প্ৰকৃততে তেওঁৰ লাইফটো কিমান ধুনীয়া। আমি কেৱল তেওঁলোকৰ জিকমিকিয়া কাৰখন বা ধুনীয়া ঘৰখন দেখিহে ভাবিছোঁ। আৰু প্ৰিয় বন্ধু, আমি এইটো মনত ৰাখিব লাগে যে সেই মানুহজনে যিটো কাৰণত গাড়ীখন লৈছিল, ভাবিছিল যে মানুহে তেওঁক তাৰ কাৰণে সন্মান কৰিব। কিন্তু আচলতে মানুহে তেওঁক নহয়, তেওঁৰ গাড়ীখনকহে সন্মান কৰে। বন্ধুসকল, যেতিয়াই আমাৰ সন্মুখেৰে এখন দামী গাড়ী পাৰ হৈ যায়, তেতিয়া আমি সদায় এইটোকেই কওঁ যে বাহ কি ধুনীয়া গাড়ী। আমি বাহ মানুহজন কিমান ধুনীয়া বুলি কেতিয়াও নকওঁ। আৰু সেই কাৰণেই মানুহৰ মনত এইটো সোমাই গৈছে যে ধনী মানে তেওঁৰ লগত দেখাব পৰাকৈ কিবা এটা থাকিব লাগিব। কিন্তু প্ৰকৃতাৰ্থত আচল সম্পত্তি সেইটোহে যাৰ ফলত আমি নিশ্চিন্ত হৈ জীৱন উপভোগ কৰিব পাৰোঁ। কাৰণ সকলোতকৈ ডাঙৰ আৰু ইম্পৰ্টেণ্ট বস্তু যিটো আমি টকাৰে কিনিব পাৰোঁ, সেইটো হ'ল আমাৰ নিজৰ সময়খিনি। যদি আপোনাৰ লগত অজস্ৰ টকা আছে, কিন্তু তাক উপভোগ কৰিবলৈ সময় নাথাকে, কাৰণ আপুনি এনিটাইম কামতেই ব্যস্ত থাকিব লাগে আৰু সেই কামটো কৰি আপুনি ভালো নাপায়, তেনেহ'লে আপুনি ইমান ধনী হোৱাৰ কি অৰ্থ হ'ল? প্ৰিয় বন্ধু, সেয়েহে এই কিতাপখনৰ লিখকে আমাক কৈছে যে আনক দেখাবলৈ গৈ খৰচ কৰা মানে দুখীয়া হোৱাৰ চবচে সহজ আৰু একমাত্ৰ কাৰণ, যাৰ কাৰণে আপুনি কেতিয়াও ধনী হ'ব নোৱাৰে। গতিকে যেতিয়া আপুনি কোনোবা এজন ব্যক্তিয়ে এখন দামী গাড়ী লৈ অহা দেখে, যেনে ধৰক গাড়ীখনৰ দাম 20 লাখ টকা, আৰু তাকে দেখি আপুনি এইটো গম নাপায় যে আচলতে তেওঁ সঁচাকৈ ধনী হয় নে নহয়। কিন্তু তাৰ পৰা আমি এটা কথা নিশ্চয় বুজি পাম যে তেখেতৰ ইনকামৰ পৰা 20 লাখ টকা এতিয়া কমি গ'ল। লেছন নম্বৰ 2, প্ৰত্যেক বস্তুৰে এটা মূল্য থাকে। প্ৰিয় বন্ধু, ধৰি লওক যে আপুনি এখন গাড়ী কিনিব বিচাৰে আৰু গাড়ীখনৰ দাম 12 লাখ টকা। এতিয়া আপোনাৰ লগত 3টা অপচন আছে। প্ৰথম হ'ল আপুনি 12 লাখ টকা দি গাড়ীখন কিনিব পাৰে। দ্বিতীয়তে, যদি আপুনি 12 লাখ টকা খৰচ কৰিব নিবিচাৰে, তেনেহ'লে এখন কম দামী গাড়ী কিনিব পাৰে। নাইবা তৃতীয়তে, কাৰোবাৰ পৰা চুৰ কৰি গাড়ীখন আনিব পাৰে।
এতিয়া কথা হ'ল 99% মানুহে গাড়ীখন চুৰ কৰি অনা অপশ্যনটো কেতিয়াও নিবিচাৰে, কাৰণ তেওঁলোকে জানে যে গাড়ীখনটো আনিব পাৰিম, কিন্তু ভৱিষ্যতে যে বিভিন্ন সমস্যা আহি পৰিব সেইটো নিশ্চিত। গতিকে ইয়াৰ ফলত আমাৰ লাভৰ তুলনাত লোকচানহে বেছি হ'ব, যিটো হয়তো এতিয়া দেখা নাই। কিন্তু যদি কোনোবা এজন মানুহে এই কামটো কৰে, তেনেহ'লে আমি ক'ম যে সি বহুত ভুল কাম কৰিছে। লাগিলে সি শাস্তি পাওক বা নাপাওক, কাৰণ আমি সেইটো বস্তু স্পষ্টকৈ দেখিছোঁ যিটো সেই মানুহজনে দেখা পোৱা নাই। সেয়েহে আমি 99% মানুহে গাড়ী চুৰ কৰিব নোৱাৰোঁ। তেনেহ'লে আমি হয়তো এখন কম দামী বা ছেকেণ্ড হেণ্ড গাড়ী কিনি ল'ম, কাৰণ আমি এইটো জানো যে কোনো বস্তু ফ্ৰীতে পোৱা নাযায়। ঠিক একেদৰেই যদি আপুনি এজন ধনী ব্যক্তি হ'ব বিচাৰে আৰু ইনভেষ্টিং কৰি নিজৰ মূলধনক বৃদ্ধি কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ লগত দুটা অপশ্যন থাকিব। হয়, আপোনাৰ টকাখিনি এনেকুৱা ঠাইত ইনভেষ্ট কৰক য'ত আপুনি লং টাইমৰ কাৰণে চবচে বেছি প্ৰফিট কৰিব পাৰিব, মানে ভাল এটা ৰিটাৰ্ণ লাভ কৰিব। যেনে ধৰক লিখকে কোৱা মতে ইণ্ডেক্স ফাণ্ড বা ষ্টক মাৰ্কেটত। কিন্তু তাৰ বিষয়ে আপুনি শিকি ল'ব লাগিব, আৰু এইটোৱেই হ'ব তাৰ মূল্য। এই মূল্য আপুনি ডলাৰ নাইবা টকাত নিদিয়ে, তাৰ পৰিৱৰ্তে অলপ সন্দেহ, অনিশ্চয়তা আৰু অলপ সময় দি তাৰ বিষয়ে শিকি তাৰ মূল্য দিব, আৰু ইয়াৰ বিনিময়ত আপোনাৰ ভৱিষ্যত ভাল হ'ব। আৰু 2 নম্বৰ অপশ্যনটো হ'ল আপুনি সেই টকাখিনি কোনোবা এটা নিৰাপদ ঠাইত জমা কৰক, য'ত আপুনি বহুত বেছি প্ৰফিট কৰিব নোৱাৰে, কিন্তু আপোনাৰ টকাখিনি সুৰক্ষিত হৈ থাকিব, যেনে বেংক, এফডি বা গ'ল্ডত ৰাখিব পাৰে। গতিকে ইয়াত আপুনি ছেফটি পাব, কিন্তু প্ৰফিট কম পাব, আৰু এইটোৱেই হ'ব তাৰ মূল্য। গতিকে এনেকৈ আপুনি এই ছেকেণ্ড অপশ্যনটোত কম প্ৰফিট লৈ তাৰ মূল্য দিব লগা হয়, আৰু 90% মানুহেই এই ছেকেণ্ড অপশ্যনটো বিচাৰি লয়, যাক এই কিতাপখনৰ লিখক মৰ্গান হাউছেলে গাড়ী চুৰ কৰা অপশ্যনটোৰ লগত একে বুলি কয়। আৰু ইয়াৰ একেবাৰে চিম্পুল কাৰণটো হ'ল মেক্সিমাম মানুহে তেওঁলোকৰ ঘৰ বনাবলৈ, কাৰ এখন ল'বলৈ, ভেকেশ্যনত ফুৰিবলৈ যাবলৈ, ৰেষ্টুৰেণ্টৰ খানা খাবলৈ, বিয়া পাতিবলৈ বহুত বেছি খৰচ কৰে। কিন্তু নিজৰ ওপৰত ইনভেষ্ট কৰিবলৈ কেতিয়াও ইমান খৰচ নকৰে, কাৰণ নিজৰ ওপৰত ইনভেষ্ট কৰাৰ মূল্য তেওঁ কেতিয়াও স্পষ্টকৈ দেখা পোৱা নাই, আৰু সেইকাৰণে এনেকুৱা লোকসকলে আনক দেখুৱাব পৰা বস্তুবোৰত খৰচ কৰিবলৈ বেছিকৈ গুৰুত্ব দিয়ে। যেনে ঘৰ, গাড়ী, কাপোৰ ইত্যাদিত খৰচ কৰা আৰু কিছু পৰিমাণে বেংক একাউণ্টত পইচা জমা ৰখা। আৰু আপোনাৰ সেই বৰিং ইনভেষ্টমেণ্ট যেনে ষ্টক মাৰ্কেট, ইণ্ডেক্স ফাণ্ডছ এইবোৰত আপুনি ইয়াৰ ভৱিষ্যত স্পষ্টকৈ দেখা পোৱা নাই, আৰু সেইকাৰণেই আপুনি এইটো অপশ্যন কেতিয়াও নিবিচাৰে। যেনেদৰে সেই গাড়ী চুৰ কৰা ব্যক্তিজনে গাড়ী চুৰ কৰাৰ বিনিময়ত হ'ব পৰা তাৰ লোকচানৰ বিষয়ে কেতিয়াও দেখা নাপায়। প্ৰিয় বন্ধু, লিখকে ইয়াত আমাক আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা কৈছে যে ধনৰ বৃদ্ধি কম্পাউণ্ডিঙৰ দ্বাৰাহে হয়, যাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হয়, কিন্তু ধ্বংস এটা সাধাৰণ ভুলৰ কাৰণেই হয় যিটো ছেকেণ্ডত ঘটিব পাৰে। মানে আপোনাৰ টকাখিনি কম্পাউণ্ডিঙৰ সহায়ত লাহে লাহে বৃদ্ধি হ'ব, কিন্তু বৰবাদ এটা ৰাতিতেই হ'ব পাৰে। লেচন নম্বৰ 3, ধনী হোৱা আৰু ধনী হৈ থকাৰ মাজত এটা পাৰ্থক্য আছে। প্ৰিয় বন্ধু, ধনী হোৱাৰ বিভিন্ন ৰাস্তা আছে, কিন্তু দুখীয়া হোৱাৰ এটাই ৰাস্তা থাকে, সেইটো হ'ল পইচাক সঠিকভাৱে ব্যৱহাৰ কৰিব নজনা আৰু তাক যধে মধে খৰচ কৰা। আৰু সেইকাৰণেই লিখকে আমাক কৈছে যে ধনী হোৱাতকৈ বেছি কঠিন কাম হ'ল ধনী হৈ থাকিব পৰা। কাৰণ যেতিয়া মানুহৰ লগত পইচা নাথাকে, তেতিয়া তাক কণ্ট্ৰল কৰাৰো কোনো প্ৰয়োজন নাথাকে, কাৰণ তাৰ লগত পইচাই নাই যেতিয়া কিনো কণ্ট্ৰল কৰিব। কিন্তু যেতিয়া কাৰোবাৰ লগত ঢেৰ টকা থাকে, তেতিয়া তেওঁ নিজকে কণ্ট্ৰল কৰিব শিকিবই লাগিব। সেয়েহে আপোনাক ধনী হ'বলৈ আৰু ধনী হৈ থাকিবলৈ বেলেগ বেলেগ মাইণ্ডছেটৰ প্ৰয়োজন হ'ব। কিন্তু যদি আপুনি অতি কম বয়সৰ পৰাই অলপ অলপকৈ ছেভিং কৰিবলৈ শিকে আৰু তাক ইনভেষ্ট কৰিবলৈ শিকে, তেনেহ'লে 90% চান্স আছে যে এই মাইণ্ডছেটটোৱে আপোনাক ভৱিষ্যতে ধনী হৈ থকাত সহায় কৰিব। আৰু সেইকাৰণেই আজি পৃথিৱীৰ 90%তকৈও বেছি লোক যিসকল ধনী, তেওঁলোক আচলতে ছেল্ফ মেড হয়, আৰু পৃথিৱীৰ 70%তকৈও বেছি লোক যিয়ে লটাৰী জিকে, তেওঁলোক 10 বছৰৰ ভিতৰতেই পুনৰ দুখীয়া হৈ পৰে। সেয়েহে সদায় আপুনি এটা ছাৰ্ভাইভেল মাইণ্ডছেট বনাই ৰাখিব লাগে, আৰু ইয়াৰ বাবে আপোনাক 3টা বস্তুৰ প্ৰয়োজন হয়। 1 নম্বৰ হ'ল বিত্তীয়ভাৱে সবল হৈ থকাৰ লক্ষ্য, মানে আপোনাৰ মাইণ্ডছেটক মেণ্টেলি আৰু ফাইনেন্সিয়েলি ইমানেই ষ্ট্ৰং কৰি ৰাখক যাতে মাৰ্কেটৰ আপ ডাউনে আপোনাক হিলাব নোৱাৰে। যেতিয়া আপুনি ৰিয়েল এষ্টেট বা গ'ল্ডত ইনভেষ্ট কৰে, তেতিয়া আপুনি জানে যে ইয়াতো মাৰ্কেট আপ ডাউন হৈ থাকে, আৰু ইয়াৰ দামো ফ্লাকচুৱেট হৈ থাকে, আৰু যেতিয়া দাম কমে তেতিয়া তাক আমি বিক্ৰী নকৰোঁ আৰু বেছিকৈ কিনোহে। ঠিক এই ছেম লজিকটোকে আমি ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডত ইউজ কৰিব লাগে। আপুনি মাৰ্কেটৰ আপ ডাউন দেখি ভয় খাব নালাগে, বৰং তাক আপোনাৰ প্ৰফিটৰ কাৰণেহে সুযোগ চাব লাগে। 2 নম্বৰ হ'ল এটা ভাল প্লেনিং, সেইটো যিটো ভুলৰ বাবে সাজু হৈ থাকে। মানে যেতিয়া আপুনি কিবা এটা প্লেনিং কৰে, তেতিয়া এইটো কথাটো ধ্যান ৰাখিব যে যদি সেই ইনভেষ্টমেণ্ট প্লেনিং অনুযায়ী নহয়, তেতিয়া আপুনি কি কৰিব, মানে আপোনাৰ প্লেন বি কি হ'ব। আৰু ইনভেষ্টিঙৰ কাৰণে সেয়েহে আমি এটা ভাল পৰ্টফলিঅ' বনাই লওঁ, য'ত 10-12টা ভিন ভিন কোম্পানীৰ ষ্টক থাকে, আৰু ইমাৰ্জেঞ্চিৰ কাৰণে অলপ এক্সট্ৰা পইচাও জমা ৰাখোঁ। 3 নম্বৰ হ'ল ভৱিষ্যতক লৈ সদায় পজিটিভ হৈ থকা আৰু বৰ্তমানৰ সফলতাৰ বাবে সদায় সতৰ্ক হৈ থকা, যাতে কোনো ধৰণৰ বিপদত পৰিব নালাগে।
লিখকে ইয়াত দুজন মানুহৰ উদাহৰণ দিছে। প্ৰথম হ'ল ৰনাল্ড ৰিড। আপুনি এওঁৰ বিষয়ে গুগলত গৈ সাৰ্চ কৰি চাব পাৰে। এই মানুহজনে গোটেই জীৱন কেৱল এটা চকীদাৰৰ চাকৰি কৰিছিল, কিন্তু মৃত্যুৰ আগলৈ তেওঁৰ লগত 4 মিলিয়ন US$ জমা হৈছিল। মানে আমাৰ ভাৰতীয় মূল্য হ'ব প্ৰায় 55 কোটি টকা। এতিয়া এজন সৰু চাকৰি কৰা মানুহে ইমান টকা কেনেকৈ জমা কৰিলে? ইয়াৰ চিম্পল এনচাৰ হ'ল ছেভিং আৰু ইনভেষ্টিঙৰ অভ্যাসৰ কাৰণে। আৰু আনফালে 2 নম্বৰ ব্যক্তিজন হ'ল ৰিচাৰ্ড ফাস্কন, যিয়ে ৱৰ্ল্ডৰ টপ কলেজ হাৱাৰ্ড ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লয় আৰু ৱৰ্ল্ডৰ টপ কোম্পেনীজৰ ভিতৰত এটা মেৰিল লিঞ্চত এটা ভাল চাকৰি কৰে। কিন্তু তেওঁ লোন আৰু ধাৰ লৈ ইমান খৰচ কৰাৰ অভ্যাস বনাই দিলে যে যাৰ কাৰণে 2008 তেওঁ বেংকৰাপ্ট হৈ গ'ল। প্ৰিয় বন্ধু, দুখীয়াতকৈ আৰু দুখ কাৰ হয় জানেনে? সেইটো হ'ল আপুনি এদিন ধনী হয় আৰু পুনৰ দুখীয়া হৈ পৰে। ইয়াতকৈ দুখী আৰু কোনো নাই। সেয়েহে যদি নিজৰ সামৰ্থৰে আপুনি 10 লাখ টকাও ঠিকমতে ব্যৱহাৰ কৰিব নাজানে, তেন্তে আপুনি 10 কোটি টকা পালেও তাক মেনেজ কৰিব নোৱাৰিব। ইয়াৰ পৰা আমি এটা কথাই বুজি পালো যে আপোনাৰ লগত পইচা কম থকাটো সমস্যা নহয়। আপোনাৰ ডাঙৰ সমস্যাটো হ'ল আপুনি পইচাক মেনেজ কৰিব নাজানে। কাৰণ দুখীয়াসকলে সদায় এইটো ভাবে যে যেতিয়া মোৰ লগত বেছি পইচা থাকিব তেতিয়া তাক মেনেজ কৰিবলৈ শিকি ল'ম। কিন্তু ধনীসকলে ভাবে যে যদি মই থকা পইচাখিনিকে ভালকৈ মেনেজ কৰি লওঁ, তেন্তে মোৰ এই পইচাখিনি অট'মেটিক বৃদ্ধি হৈ যাব। লেচন নম্বৰ 4, জমা পুঞ্জি আৰু বিত্তীয় স্বাধীনতা। প্ৰিয় বন্ধু, এই পৃথিৱীত 3 ধৰণৰ মানুহ থাকে। এজন যিয়ে ছেভিং কৰে, দ্বিতীয় যিয়ে ভাবে তেওঁ কেতিয়াও ছেভিং কৰিব নোৱাৰে, আৰু তৃতীয় যিয়ে ভাবে তেওঁ ছেভিং কৰাৰ দৰকাৰেই নাই। মই ভাবো আপুনি তৃতীয়জন ব্যক্তি নিশ্চয় নহয়, কাৰণ সেই কাৰণেই আপুনি এই ভিডিঅ'টি চাই আছে। প্ৰিয় বন্ধু, আমি ছেভিংৰ বিষয়েতো বহুতৰ মুখতেই শুনি থাকোঁ। সৰুতেই হয়তো আমাৰ মা-দেউতাই কৈছে যে পইচা পালে খৰচ নকৰিবা, জমা কৰি ৰাখিবা। কিন্তু এই ছেভিং কিয় ইমান প্ৰয়োজন? কাৰণ এটকা এটকাকৈ যেতিয়া আপুনি জমা কৰি ইনভেষ্ট কৰিবলৈ ধৰে, সেইটোৱেই আপোনাৰ ভৱিষ্যতৰ সেই সময়খিনি কিনিব পাৰে যিটো খুব সম্ভৱতঃ বেলেগে এদিন কিনি ৰাখিছিল। সেয়েহে লিখকৰ মতে যদিও আপোনাৰ দৰমহা যথেষ্ট কম, তথাপিও আপুনি ধনী হ'ব পাৰে। কিন্তু যদি আপুনি ছেভিঙেই নকৰে, তেনেহ'লে আপুনি বহুত দৰমহা পালেও কেতিয়াও ধনী হ'ব নোৱাৰে। লেচন নম্বৰ 5 আৰু আটাইতকৈ ইম্পৰ্টেণ্ট লেচন হ'ল টাইমলেছ এডভাইচ অন মানি, মৰ্গান হাউছেলৰ মানি টিপছ। 1 নম্বৰ হ'ল টকা পইচাৰ ওপৰত কৰা সকলো সিদ্ধান্ত আপুনি সদায় স্বাধীনচিতীয়াকৈ ল'ব। কেতিয়াও এইটো নাভাবিব যে মই এইটো কাৰোবাক দেখাবলৈ কৰিছোঁ বা সিহঁতে কৰিছে গতিকে ময়ো কৰিব লাগে। 2 নম্বৰ হ'ল লিভ বিল' ইয়ৰ মিনছ, সদায় অকাতৰ ভিতৰত থাকিহে খৰচ কৰিব। কাৰণ আটাইতকৈ বেয়া কাম যদি আপুনি কৰে, সেইটো হ'ব যে আপোনাৰ ইনকামৰ সকলো পইচা আজিয়েই খৰচ কৰি দিয়া। 3 নম্বৰ হ'ল সৰু সৰু কামত নিজকে সুখী অনুভৱ কৰা, যেনে ব্যায়াম কৰিবলৈ যোৱা, কিতাপ পঢ়া, স্কিল ডেভেলপ কৰা। কাৰণ জীৱনৰ আচল সুখ এনেধৰণৰ সৰু সৰু কামতেই পোৱা যায়। ইয়াৰ ফলত আপুনি হেল্ডিও হ'ব, ৱেল্ডিও হ'ব আৰু বুদ্ধিও বাঢ়িব। 4 নম্বৰ হ'ল আপোনাৰ মূলধনৰ পৰা 20% সদায় ইমাৰ্জেঞ্চি ফাণ্ডৰ কাৰণে জমা ৰাখিব, যাতে বিপদত আপুনি কমেও 3 পৰা 6 মাহ পৰ্যন্ত ছাৰ্ভাইভ কৰিব পাৰে। 5 নম্বৰ হ'ল কম্পাউণ্ডিং হ'বলৈ প্ৰথম নিয়ম হ'ল ধৈৰ্য ধৰা। আপোনাৰ ৱেল্থ তেতিয়াহে বাঢ়িব যেতিয়া তাক আপুনি লং টাইমৰ কাৰণে ইনভেষ্ট কৰে। এবছৰ বা 2 বছৰত ইয়াৰ ৰিজাল্টছ নাপায়। কম্পাউণ্ড হ'বলৈ কিছু বছৰ ৱেইট কৰিব লাগিব। কাৰণ বহুত মানুহে এইটোকেই সপোন দেখে যে তেওঁ কোটি-টকীয়া লাইফষ্টাইল কটাব বিচাৰে, ট্ৰেভেলিং কৰিব বিচাৰে। কিন্তু আচলতে তেওঁলোকে এইটো কোৱাৰ অৰ্থ হ'ল যে তেওঁ কোটি টকা খৰচ কৰিব বিচাৰে, যিটো তেওঁ কোৱা কথাটোৰ একদম উল্টা হয়। কাৰণ যদি আপুনি আপোনাৰ কোটি টকা খৰচেই কৰে, তেনেহ'লে কোটিপতি কেনেকৈ হৈ থাকিব? প্ৰিয় বন্ধু, আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি আপুনি কিবা অলপ শিকিব পাৰিছে, তেনেহ'লে অসমীয়া পাঠশালাক ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ।